হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, কাইলৈ চেটিনৰ চবেই জানে চেটিন এটা মাইক্ৰ' ফাইনেন্স হয়, য'ৰ পৰা লোন দিয়া হয় মহিলাসকলক, বা পাৰ্চনেল লোনো দিয়া হয়, বা গোট ৱাইজো লোন দিয়া হয়। একেলগে 12জনী 14জনী মহিলাক গোট খুৱাই লোন দিয়া হয়। চেটিন মাইক্ৰ' ফাইনেন্সৰ বিষয়ে বহুতে জানে নিশ্চয়। তাৰ ডেট হ'ল 10/6/2025, অৰ্থাৎ অহাকালি গোলাঘাট ডিষ্ট্ৰিক্টত, গোলাঘাট জিলাত ইয়াৰ ইণ্টাৰভিউ আছে। 10/6/2025 আপোনালোকে দেখিছে, আজি যিহেতু 9 তাৰিখ হয়, অহাকালি ইণ্টাৰভিউ হ'ব গোলাঘাট ৰিজনেল অফিচত। সেইটো দেখিছে আপোনালোকে। টাইম 11টা বজাৰ পৰা 4টা বজালৈকে হ'ব। আগবেলা 11টা বজাৰ পৰা পাছবেলা 4টা বজালৈকে হ'ব। 11টা AM 11 AM to 4 PM লৈকে হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকে মন দি শুনিব বন্ধুসকল, ইয়াৰ কাৰণে ডকুমেণ্টছ আপোনালোকে লৈ যাব লাগিব। ৰিজুম, আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ফটো লৈ যাব লাগিব আপোনালোকৰ। ইয়াত চাওক, আপোনালোকে যেতিয়া ইণ্টাৰভিউলৈ যাব, যিসকল ইণ্টাৰেষ্ট হয় এনেকুৱা মাইক্ৰ' ফাইনেন্সৰ কাম কৰিবলৈ, বা ইয়াৰ যিকেইটা ৰুল হয়, পজিশ্যন হয়, মই সেইকেইটা আপোনালোকক কৈ আছোঁ। তাৰ আগতে কি ডকুমেণ্টছ লাগিব সেইটো কৈ দিছোঁ। আপোনালোকে ৰিজুম এখন বা বায়'ডাটা এখন ধুনীয়াকৈ বনাই লৈ যাব, প্ৰফেশ্যনেলকৈ আনিব ধুনীয়াকৈ। লগত আধাৰ কাৰ্ড লৈ যাব, পান কাৰ্ড লৈ যাব, ফটো লৈ যাব। ফটো ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ নিব, বৰ্তমানৰ, আগৰ ফটো নিনিব। আৰু বন্ধুসকল চাওক, কি কি ভেকেঞ্চি মুকলি হৈ আছে, মানে কি পোষ্ট ওলাই আছে। ট্ৰেইনি CSO আৰু ছিনিয়ৰ CSO পোষ্ট মুকলি হৈ আছে। ট্ৰেইনি CSৰ যিটো ওলাই আছে সেইটো ফ্ৰেচাৰ্ছ কেণ্ডিডেটেও এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে 12 পাছৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যনলৈকে এপ্লাই কৰিব পাৰিব। চেলাৰী এণ্ড বেনিফিটছ, এট্ৰেক্টিভ চেলাৰী থাকিব, প্লাছ ইনচেণ্টিভ, ফ্ৰী একমেণ্ডেশ্যন থাকিব, এনেকুৱা ধৰণৰ ফেচিলিটি থাকিব। আপোনালোকৰ ৰুম দিয়া হ'ব আপোনালোকক ফ্ৰীকৈ, আপোনালোকে তাত থাকিব পাৰিব। কিন্তু খোৱাটো আপোনালোকৰ তাত বনাই দিব, কোক আছে, আপোনালোকে খালি নিজে বজাৰ কৰি দিলে হ'ল। এইটো আপোনালোকে গম পাইছে নিশ্চয়। CSO পোষ্ট মুকলি হৈ আছে। ৰুলটো CSO মিনিমাম 9 মান্থ, অৰ্থাৎ 9 মাহৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। MFIR 12 পাছ বা ইয়াৰ কাৰণেও গ্ৰেজুৱেশ্যন কৰা কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। ইয়াতো চেলাৰী বেনিফিট ঠিকেই হ'ব। ইয়াত আপোনালোকৰ এক্সপিৰিয়েঞ্চ আৰু পোষ্টটো চাই চেলাৰী বেলেগ বেলেগ ধৰণৰ হ'ব। যিসকল ফ্ৰেচাৰ্ছ হয় বা ট্ৰেইনি CSO আছে, CSO পোষ্ট আছে, সেইসকলৰ কাৰণে দৰমহাটো অকণমান কম হ'ব পাৰে, কিন্তু CSO তাতকৈ বেছি হ'ব। বা ছিনিয়ৰ যিসকল CSO আছে, যাৰ এক্সপিৰিয়েঞ্চ আছে 18 মাহৰ বা তাতকৈ বেছি, বা 12 পাছ কৰিছে, বা 12 পাছৰ পৰা গ্ৰেজুৱেশ্যন কৰিছে, তেনেকুৱা ধৰণৰ কেণ্ডিডেট বা এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটৰ চেলাৰীটো বেছি হ'ব। আৰু ইয়াৰ কাৰণে চাওক, আপোনালোকে ফেচিলিটি কি থাকিব জইন আৱাৰ টীম। ইয়াৰ কাৰণে ফেচিলিটি বহুত আছে বন্ধুসকল। ইয়াত পেঞ্চনো দিয়া হয়, মাক দেউতাকৰ কাৰণেও পেঞ্চন দিয়া হয়, বা মেডিকেলো থাকে, ইঞ্চুৰেঞ্চ থাকে, তেনেকুৱা ধৰণৰ ইয়াত ফেচিলিটি আছে চেটিনৰ। আৰু ইয়াত যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকে কৰিব পাৰিব। এইটো ট্ৰেইনি CSৰ পোষ্ট মুকলি হৈ আছে। ফ্ৰেচাৰ্ছ যিসকল কেণ্ডিডেট আছে সেইসকলে এপ্লাই কৰিব পাৰিব। 12 পাছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে বন্ধুসকল ইণ্টাৰভিউ কেনেকুৱা ধৰণৰ হ'ব চাওক। ইণ্টাৰভিউটো হ'ব আপোনালোকৰ 5 মিনিট, আপোনালোকৰ ফেচ টু ফেচ ইণ্টাৰভিউ হ'ব। তাৰ আগতে আধা ঘণ্টামানৰ এটা পৰীক্ষা হ'ব, ৰিটুন হ'ব, টেষ্ট। আগতে ৰিটুন টেষ্ট নাছিলে বন্ধুসকল, যিহেতু ইয়াৰ আগত চেটিনৰ যিটো ইণ্টাৰভিউ হৈ গৈছিলে সেইটো যোৰহাটত হৈছিলে, যোৰহাটত অনুষ্ঠিত হৈছিলে। তেতিয়া আপোনাৰ 50 মাৰ্কছৰ এটা পৰীক্ষা লৈছিলে, ৰিটুন লৈছিলে 50 মাৰ্কছৰ। যিহেতু এইটো প্ৰচেছতে হ'ব গোলাঘাটতো, আপোনালোকৰ 50% জেনেৰেল নলেজ থাকিব, মানে মেথছ থাকিব, ছায়েন্স থাকিব, ইংলিছ থাকিব, তেনেকুৱা ধৰণৰ সকলো মিলাই পেলাই এটা ৰিটুন লোৱা হ'ব। ৰিটুন আধা ঘণ্টা সময় দিয়া হ'ব, 50 মাৰ্কছৰ। আপোনালোকৰ আধা ঘণ্টাৰ ভিতৰত ক্লিয়াৰ কৰিব লাগিব। তাৰ পাছতে আপোনালোকৰ ফেচ টু ফেচ এটা ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউৰ পাছতে আপোনালোকক ফোন কৰি মাতিব, যদি আপোনালোকক চিলেক্ট কৰা হয়। তাৰ কাৰণে আপোনালোকে চাওক, কেইটামান কথা মন ৰাখিব। যিসকল ইণ্টাৰভিউৰ কাৰণে যায় সেইসকলে যাতে অকণমান প্ৰফেশ্যনেল হিচাপে যাব, ফৰ্মেল ড্ৰেছত যাব আপোনালোকে ইণ্টাৰভিউৰ কাৰণে, তেনেকুৱা ধৰণত যাব আপোনালোকে। আৰু ইয়াত চাওক, এড্ৰেছটো দিয়া হৈছে ৰংপুৰ, বাগিচা আলি, ৱাৰ্ড নং 11, গোলাঘাট, আছাম 785621। আৰু ইয়াৰ কাৰণে কণ্টেক্ট নম্বৰ আৰু ইমেইলো দিয়া হৈছে, আপোনালোকে দেখিছে। ইমেইল ID hrjorhat@cetincreditcare.com। ইয়াত এটা ইমেইল দিয়া হৈছে। আৰু আপোনালোকে ফোন কৰি দৰকাৰ হ'লে সুধি ল'ব। ইয়াত নম্বৰ দুটা দিয়া হৈছে। আৰু এড্ৰেছটো সেইটো আপোনালোকক মই ক'লোৱে, গোলাঘাটৰ হয়। আৰু ইয়াৰ কাৰণে আপোনালোকে চাওক, যিহেতু ৰিটুনত প্ৰিপেৰেশ্যন লাগিব, প্ৰিপেৰেশ্যন কৰিব লাগিব আপোনালোকে, সেইকাৰণে অলপ ঘৰত চাই যাব। আৰু আপোনালোকে চেটিনৰ বিষয়ে অলপ চাই যাব। চেটিনৰ বিষয়ে তাত সোধে, চেটিনৰ ফুল ফৰ্মটো সোধে। চেটিনৰ ফুল ফৰ্মটো মই কৈ দিছোঁ আপোনালোক, চেটিন ক্ৰেডিট কেয়াৰ নেটৱৰ্ক লিমিটেড, ইয়াৰ সম্পূৰ্ণ নামটো। গতিকে আপোনালোকে নিশ্চয় গম পালে। যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকে অলপ পঢ়ি যাব। আৰু পঢ়িবলৈ হ'লে আমাৰ ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব, তাত লিংক দিয়া থাকিব, আপোনালোকে অলপ চাই যাব ইণ্টাৰভিউলৈ যোৱাৰ আগত। গতিকে অহাকালি ইণ্টাৰভিউ আছে, আপোনালোক যিসকল ইণ্টাৰেষ্ট হয় আপোনালোক যাব। গতিকে ভিডিঅ'টো গম পালে বন্ধুসকল, আপোনালোকে অলপ খালি চাই যাব, সেইটো পাহৰি নাযাব। যিহেতু তাত ৰিটুনো ল'ব আৰু আপোনালোকক চেটিনৰ বিষয়ে সুধিবও।
এনেকুৱা ধৰণৰ নলেজৰ বিষয়ে। আৰু বন্ধুসকল কথা এটা আৰু কৈ থওঁ আপোনালোকৰ যিসকলৰ ড্ৰাইভিং লাইচেঞ্চ আছে তাত ড্ৰাইভিং লাইচেঞ্চ মেণ্ডেটৰী, মানে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থাকিবই লাগিব, তেতিয়াহে আপোনালোকে চেটিনৰ কামটো কৰিব পাৰিব বা ট্ৰেইনি CS বা CS কাম কৰিব পাৰিব। আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। আৰু যিসকলৰ ড্ৰাইভিং লাইচেঞ্চ নাই, যদি আপোনাৰ লাৰ্ণাৰ আছে, লাৰ্ণাৰ থাকিলে আপোনালোকে পাৰিব, কিন্তু এমাহৰ ভিতৰত আপোনালোকে ড্ৰাইভিং লাইচেঞ্চখন ছাবমিট কৰিব লাগিব। আৰু তাত যিবিলাক ইণ্টাৰভিউ সোধে আপোনালোকে কনফিডেঞ্চত দিব। ইণ্টাৰভিউটোৱে মেইন, ৰিটনটোৰ কোনো কথা নাই বন্ধুসকল। ইণ্টাৰভিউটোত আপোনালোকে যিকেইটা কথা কয়, আপোনালোকে যদি কনফিডেঞ্চিয়েল ইণ্টাৰভিউটো দিব পাৰে তেন্তে আপোনালোকক চিলেক্ট কৰা হ'ব। গতিকে বন্ধুসকল ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব বন্ধুসকল। কিবা থাকিও যাব পাৰে বা কিবা কোৱা ভুলো হ'ব পাৰে। খৰধৰকৈ মই ভিডিঅ'টো বনাইছোঁ, তাৰ কাৰণে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ দৈনন্দিন পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।